Students, welcome to my YouTube channel. মই এতিয়া তোমালোকক অনুশীলনী 5.1 question number 4 13 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে square root of 3, square root of 6, square root of 9, square root of 12 ডট তেনেকে দিয়া আছে। এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে। যদি ইহঁতে সমান্তৰ প্ৰগতি গঠন কৰে তেতিয়াহ'লে ইহঁতৰ সাধাৰণ পাৰ্থক্য ডি নিৰ্ণয় কৰিম আৰু পৰৱৰ্তী তিনিটা পদ নিৰ্ণয় কৰি দেখুৱাব লাগে। এতিয়া আমি প্ৰথমতে এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিছে নে নাই এইটোৰ কাৰণে আমি প্ৰথমতে ইয়াৰ পাৰ্থক্যটো নিৰ্ণয় কৰিম। এই পাৰ্থক্য নিৰ্ণয় কৰিবৰ কাৰণে আমি ধৰি লম, অৰ্থাৎ ধৰো প্ৰথম পদ a1 equal to square root of 3, দ্বিতীয় পদ a2 equal to square root of 6, তৃতীয় পদ a3 equal to square root of 9 equal to 3, অর্থাৎ 9 বর্গমূল হল 3। চতুর্থ পদ a4 equal to square root of 12 equal to 2 square root of 3। এটা আমি এনেকে লিখিব পাৰো। এতিয়া ইয়াৰ পাৰ্থক্যটো নিৰ্ণয় কৰিম। a4 minus a3 অর্থাৎ যিকোনো দুটা ওচৰ ওচৰি পদৰ পাৰ্থক্যটো আমি নিৰ্ণয় কৰি ইয়াৰ সাধাৰণ পাৰ্থক্যটো নিৰ্ণয় কৰিম। a4 minus a3 equal to 2 square root of 3 minus 3, a3 minus a2 equal to 3 minus square root of 6, a2 minus a1 equal to square root of 6 minus square root of 3। অর্থাৎ এতিয়া ইয়াৰ যিবিলাক ওচৰ ওচৰি পদ আছে ইহঁতৰ পাৰ্থক্যটো আমি দেখা পালো এটা আনটোৰ লগত মিল নাই। অৰ্থাৎ a2 minus a1 not equal to a3 minus a2 not equal to a4 minus a3, অর্থাৎ ইহঁতৰ কোনো সাধাৰণ পাৰ্থক্য নাই। গতিকে এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন নকৰে। এতিয়া মই কুৱেশ্যন নম্বৰ 4 14 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে 1 স্কোয়ার, 3 স্কোয়ার, 5 স্কোয়ার, 7 স্কোয়ার ডট তেনেকে দিয়া আছে। এই শ্ৰেণীটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব নে নাই আমি প্ৰমাণ কৰি দেখুৱাব লাগে। অৰ্থাৎ এই শ্ৰেণীটোৰ যদি সাধাৰণ পাৰ্থক্য একে ওলায় তেতিয়াহ'লে সমান্তৰ প্ৰগতি গঠন কৰিব, আৰু যদি সাধাৰণ পাৰ্থক্য একে নোলায় তেতিয়াহ'লে সমান্তৰ প্ৰগতি গঠন নকৰে। এইটোৰ কাৰণে আমি ধৰো প্ৰথম পদ a1 equal to 1 square equal to 1, দ্বিতীয় পদ a2 equal to 3 square equal to 9, তৃতীয় পদ a3 equal to 5 square equal to 25, আৰু চতুৰ্থ পদ a4 equal to 7 square equal to 49। গতিকে এইটো আমি সমান্তৰ প্ৰগতি নিৰ্ণয় কৰিবৰ কাৰণে আমি প্ৰথমতে ইয়াৰ পাৰ্থক্য ওচৰা ওচৰি পদৰ পাৰ্থক্যটো নিৰ্ণয় কৰিম। গতিকে a4 minus a3 equal to 49 minus 25 equal to 24, a3 minus a2 equal to 25 minus 9 equal to 16, a2 minus a1 equal to 9 minus 1 equal to 8। অর্থাৎ ইয়াৰ পৰা আমি দেখা পালো a4 minus a3 মানে এই দুটা ওচৰা ওচৰি পদৰ পাৰ্থক্য ওলাইছে 24, a3 minus a2 এই দুটা পদৰ পাৰ্থক্য ওলাইছে 16, a2 minus a1 এই দুটা পদৰ পাৰ্থক্য ওলাইছে অকল 8। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো a2 minus a1 not equal to a3 minus a2 not equal to a4 minus a3।
যিহেতু ইহঁতৰ কোনো সাধাৰণ পাৰ্থক্য নাই গতিকে এই শ্ৰেণীটোৱে সমান্তর প্রগতি গঠন নকৰে ইয়ে সমান্তর প্রগতি গঠন নকৰিব উক্ত শ্ৰেণীটোৱে সমান্তর প্রগতি গঠন নকৰে এতিয়া মই কুৱেশ্যন নম্বৰ 4 15 নম্বৰৰ অংকটো কৰি দিয়া আছো ইয়াত দিয়া আছে 1 স্কয়ার, 5 স্কয়ার, 7 স্কয়ার, 73 ডট দিয়া আছে এই শ্ৰেণীটোৱে সমান্তর প্রগতি গঠন কৰে নাই আমি প্ৰমাণ কৰি দেখুৱাব লাগিব অৰ্থাৎ এই শ্ৰেণীটোৰ সাধাৰণ পাৰ্থক্য একে হয় নেকি যদি একে হয় তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী তিনিটা পদ মই নিৰ্ণয় কৰি দেখুৱাম প্ৰথমতে ধৰো প্রথম পদ a1 equal to 1 square equal to 1 a2 equal to দ্বিতীয় পদ a2 equal to 5 square equal to 25 তৃতীয় পদ a3 equal to 7 square equal to 49 চতুর্থ পদ a4 equal to 73 এতিয়া মই ইহঁতৰ ওচৰা-ওচৰি পদৰ পাৰ্থক্যকে নিৰ্ণয় কৰিম a4 minus a3 equal to 73 minus 49 অর্থাৎ 24 হব a3 minus a2 equal to 49 minus 25 equal to 24 হব a2 minus a1 equal to 25 minus 1 equal to 24 হব অর্থাৎ ইহঁতৰ সাধাৰণ পাৰ্থক্য হব d equal to 24 d equal to 20 অর্থাৎ উক্ত শ্রেণীটোৱে সমান্তর প্রগতি গঠন কৰিব ষষ্ঠ পদ আৰু সপ্তম পদ এই তিনিটা পদ নিৰ্ণয় কৰিম গতিকে পঞ্চম পদৰ কাৰণে অৰ্থাৎ যদি পঞ্চম পদ a5 হয় তেতিয়াহ'লে ইয়াত যেহেতু চাৰিটা পদ দিয়া আছে গতিকে লিখিব পাৰো a1 plus 5 minus 1 into t a1 ৰ ভ্যালু হ'ল 1 square equal to 1 plus 4 into 24 1 plus 4 into 4 16 or 6 how take 1 4 into 2 8 9 অর্থাৎ 97 a6 ষষ্ঠ পদটো হ'ব a1 plus 6 minus 1 into d a1 ৰ ভ্যালু হ'ব 1 plus 5 into 24 1 plus 5 into 4 20 20 0 how take 2 5 into 2 10 আৰু 2 1 to 0 equal to 1 to 1 a7 equal to সপ্তম পদটো হ'ব a1 plus 7 minus 1 into d 1 plus 6 into 24 1 plus 6 into 4 24 or 4 how take 2 6 into 2 12 আৰু 4 14 145 গতিকে ইয়াৰ পৰৱৰ্তী তিনিটা পদ হ'ব 97 1 to 1 and 1 4 5